মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ইয়াৰ পাছৰ পৰ্যায়টো আলোচনা কৰিবলৈ লৈছোঁ যে আমি এতিয়া ইতিমধ্যে এলকহলৰ এটা শ্ৰেণী বিভাজন পঢ়িলোঁ। তাৰ পাছত আমাৰ এলকহলৰ যিটো শ্ৰেণী বিভাজন, যিটো ইম্পৰ্টেণ্ট ক্লাছ, সেই ক্লাছখিনি গম পাবৰ কাৰণে আমি এটা বস্তু চাই লওঁ যে আমাৰ এলকহলবিলাকত সাধাৰণতে OH গ্ৰুপটো সদায় কাৰ্বনৰ সৈতে বান্ধ খাই থাকিব আৰু এই কাৰ্বনটো সদায় sp3 হাইব্ৰিডাইজ ষ্টেটত থাকিব। যেহেতু এইটো হাইড্ৰকাৰ্বনৰ এটা ছাবষ্টিটুৱেণ্ট, এটা হাইড্ৰকাৰ্বন এলকেনৰ ছাবষ্টিটুৱেণ্ট। এতিয়া এলকেনবিলাক সাধাৰণতে আমাৰ কি হয় যে সদায় চেচুৰেটেড হাইড্ৰকাৰ্বন এলকেনবোৰ। গতিকে ইয়াত থকা কাৰ্বনটো, এই কাৰ্বনটো সদায় sp3 হাইব্ৰিডাইজ ষ্টেটত থাকে। এতিয়া sp3 হাইব্ৰিডাইজ ষ্টেটত থকা কাৰ্বনটোৰ লগত OH গ্ৰুপটো লাগি থাকিলে আমি ইয়াত তিনি ধৰণৰ এলকহল পাম প্ৰথম। গতিকে আমি প্ৰথম ক্লাছিফিকেশ্যনটো কৰিম তেনেকুৱা এলকহলবিলাকৰ। গতিকে এইটো হ'ল 1 নম্বৰ ক্লাছিফিকেশ্যন। আমি যে ক্লাছিফিকেশ্যন, that is classification of alcohols containing sp3 hybridized carbon OH bond containing alcohols sp3H bond. Classification of alcohols containing sp3 hybridized carbon OH bond compound. এনেকুৱা bond compound. তাৰমানে যিবিলাক কম্পাউণ্ডত sp3 hybridized carbon OH bond আছে তেনেকুৱাবিলাক কৰিবলৈ যাওঁতে sp3 hybridized carbon হোৱাৰ লগে লগে OH গ্ৰুপটো ইয়াত থাকিব আৰু ইয়াত বেলেগ বেলেগ গ্ৰুপ থাকিব পাৰে। হয়তো হাইড্ৰোজেন হ'ব পাৰে এটাকিটা, বা ইয়াত বেলেগ এলকিল গ্ৰুপো থাকিব পাৰে। যেতিয়া ইয়াত এটা এলকিল গ্ৰুপ আৰু ইয়াত দুটা হাইড্ৰোজেন থাকে, that is 1 ডিগ্ৰী এলকহল। এইটোক কম আমি 1 ডিগ্ৰী এলকহল। 1 ডিগ্ৰী এলকহলৰ অন্য এটা নাম প্ৰাইমেৰী এলকহল, যিটো আমি হেলো এলকনৰ ক্ষেত্ৰত পাইছিলোঁ যে প্ৰাইমেৰী এলকহল, সেকেন্ডাৰী এলকহল, টাৰ্চিয়াৰী এলকহল। একেধৰণে আমি হেলো এলকেনত পাইছিলোঁ প্ৰাইমেৰী হেলাইট, সেকেন্ডাৰী হেলাইট, টাৰ্চিয়াৰী। এতিয়া যেতিয়া ইয়াত OH গ্ৰুপ থাকিব, এই কম্পাউণ্ডটো এলকহল হ'ব, সেইকাৰণে ইয়াক আমি প্ৰাইমেৰী এলকহল বুলি ক'লোঁ। হেলো এলকেন চেপ্টাৰত এইটো প্ৰাইমেৰী হেলাইট বুলি কৈছোঁ। সিমিলাৰলি যেতিয়া দুটা এলকিল গ্ৰুপ থাকিব আৰু এটা হাইড্ৰোজেন থাকে, ক'ত থাকিব? OH গ্ৰুপ লাগি থকা কাৰ্বনটোত, বাকিবোৰ কাৰ্বনত আমি নাচাওঁ। এই আৰত হয়তো লং চেইনো হ'ব পাৰে, বা এই আৰ আৰু এই আৰটো বেলেগো হ'ব পাৰে। It may be R or R dash. That means alkyl group may be same or different. But how many alkyl groups are attached with carbon where OH bond is bonded? OH bonded হৈ থকা কাৰ্বনটোত কেইটা alkyl group আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি তাৰ ডিগ্ৰীটো উলিয়াম যে 1 ডিগ্ৰী এলকহল নে 2 ডিগ্ৰী এলকহল। এইটো হ'ব আমাৰ 2 ডিগ্ৰী এলকহল। গতিকে 2 ডিগ্ৰী এলকহলত এলকিল গ্ৰুপ কেইটা থাকিব? দুটা। আৰু দুটা থকা মানে আমি তাৰ নামটো কি হ'ব? that is secondary এলকহল। Similarly যেতিয়া এলকিল গ্ৰুপ তিনটা থাকিব আৰু তিনটা থাকিলে আমি তাক কি বুলি ক'ম? that is 3 ডিগ্ৰী এলকহল or tertiary alcohol. এটো primary, secondary and tertiary. ইয়াতো R, R dash, R double dash may be also. That means এই R তিনিওটা একে বা বেলেগো হ'ব পাৰে। আৰু R dash, R single dash, R double dash এই গ্ৰুপ কেইটা সদায় একে নহবও পাৰে, বেলেগ বেলেগো হ'ব পাৰে। গতিকে এইটো 3 ডিগ্ৰী, এইটো কোন 2 ডিগ্ৰী আৰু এইটো কোন 1 ডিগ্ৰী।
এনে ধৰণৰ এক্সাম্পল যদি আমি চাওঁ এনেকুৱা কম্পাউণ্ডৰ যদি এক্সাম্পল চাওঁ এক্সাম্পল হলে এইবিলাক CH3 CH আৰু OH. Now what is this? This is ethanol. Again that is CH3 CH again CH3 OH. This is propan-2-ol. এটো নামটো হ'ব propan-2-ol. এটো হল 2 ডিগ্ৰী এলকহল আৰু যদি আমি একে ধৰণেৰে এডোখৰ এটা লিখো CH3 CH3 that is it contains 3 alkyl group with 1 hydroxyl group in carbon. That means this is 3 degree alcohol. This 3 degree alcohol और नाम तो होगा that is 2 methyl propan 2-ol. That is 3 degree and this is 2 degree and this is 1 degree. These are the examples and lots of examples is there. The 1 degree, 2 degree, 3 degree alcohol কিন্তু আমি দেখি চিনি পাব লাগিব যেতিয়া কম্পাউন্ড এটাৰ ফৰ্মুলাটো পাম ফৰ্মুলাটো পোৱাৰ লগে লগে কোনটো 1 degree alcohol কোনটো 2 degree alcohol আৰু কোনটো 3 degree alcohol দেখি চিনি পাব লাগিব গতিকে ক্লাসিফিকেশনৰ ভিতৰত এই ক্লাসিফিকেশনটো বেছি ইম্পৰ্টেন্ট যেটো চেপ্টাৰটো পঢ়িবৰ কাৰণে ৰিঅ্যাকশন বিলাক পঢ়িবৰ কাৰণে আমাক 1 degree 2 degree 3 degree alcoholৰ চিনাক্তকৰণ কৰাটো বা চিনাক্ত কৰাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় হ'ব। ৰে 1 degree 2 degree 3 degree alcohol জনাৰ পাছত ইয়াৰ পাছৰ যেটো ক্লাসিফিকেশন 2 নম্বৰ ক্লাসিফিকেশন এটোত আহিব অ্যালাইলিক alcohol. Allylic alcohols কোনবিলা ৰে allylic alcohols contain again sp3 hybridized carbon with OH group. Then this carbon binding with sp2 hybridized carbon that is this must be always sp3 hybridized and attached with OH. Then this carbon again bind with sp2 hybridized. That means OH group bind with carbon which attached with sp2 hybridized carbon. Such types of alcohols are known as the allylic alcohol. The compound having the OH group binding with carbon and next to the carbon double bond. That means a carbon to carbon double bond containing carbon যদি হয় এনেকুৱা ধৰণৰ এলকহল বিলাকক কোৱা হয় allylic alcohol. আৰু এই allylic alcohol টোত আমাৰ এই পজিশন দুটা এই বন্ড দুডালত কি আছে তাৰ ওপৰত 1 degree 2 degree 3 degree আকো আমি ক্লাসিফাই কৰিব লাগিব যদি এই পজিশন দুটা সে ইয়াৰ পৰা আমি গম পাম that is CHH double bond CH ইয়াত দুইটা H then it will be 1 degree. এটো allylic alcohol এই allylic alcohol তো আমি 1 degree 2 degree 3 degree এটাইকিটা পাম কেনেদৰে পাম এই পজিশন দুটা থকা গ্ৰুপটোৰ ওপৰত নিৰ্ভৰ কৰিব যদি এই পজিশন দুটা দুইটা হাইড্ৰোজেন হয় then it will be 1 degree alcohol আৰু যদি সেই পজিশন দুটা থকা দুইটা এটা হাইড্ৰোজেন আৰু এটা অ্যালকিল গ্ৰুপ হয় যিকোনো অ্যালকিল গ্ৰুপ then it will be 2 degree কাৰণ এই গুটেই গ্ৰুপটোক এটা R হিচাপে ধৰা হয় এই গুটেই গ্ৰুপটো এটা R that means এটা অ্যালকিল গ্ৰুপ ইয়াতো এই গুটেই গ্ৰুপটো এটা R যেতিয়া R ফৰ্মত থাকিব that is R এটা অ্যালকিল গ্ৰুপ দুটা H 1 degree দুটা R এটা H that is 2 degree again এটো যেতিয়া তিনিটা এটা ডাবল বন্ড এটা এরকম এটা H থাকিব ইয়াৰ লগত আৰু এই কাৰ্বনটোত থকা তিনিটা যেতিয়া R গ্ৰুপ হ'ব
That means এইটো এটা R group আৰু OH এনেকুৱা মডেলত থাকিব তেতিয়া এইটো কোন 3 ডিগ্ৰী তাৰমানে অ্যালাইলিক এলকহল বিলাকৰ 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী থাকিব পাৰে আৰু এই কথাকিটা আমাক এটো কাৰণে দৰকাৰ হ'ল sp3 hybridized carbon must with OH group next to the carbon double bond containing carbon then it will be allylic alcohol but allylic alcohol again classified in 3 category with 1 degree 2 degree 3 degree depends upon the number of alkyl group present in carbon where OH bond is present clear ইয়াৰ পাছত next allylic halide পাছত যেটো আমাৰ 3 নম্বৰ ক্লাস আহিব আমাৰ এলকহলৰ 3 নম্বৰ হেতু sp3 containing carbon এৰে 3 নম্বৰত আহি গল এটো বেনজাইলিক বুলি কোৱা হয় that is benzylic alcohol ইয়াৰ পাছৰটো আহি গল benzylic alcohol benzylic alcohols কোনবিলাক এই কথাটো আমি এতিয়া পঢ়িবলগীয়া নেক্সট এটোতে আমি গুটে কথাখিনি পাম যেতিয়া এক গ্ৰুপটো আমাৰ প্ৰথম আছিল sp2 hybridized কাৰ্বনৰ লগত sp3 hybridized কাৰ্বনটো বাইন্ড হৈ আছে যদি এটো বেনজিন ৰিং হয় হে গ্ৰুপটোৰ জায়গাত আমি যদি এটা বেনজিন ৰিং প্লেস কৰো that will be a benzylic halide এটো হ'ব কি এটো benzylic alcohol যেটো আমি হ্যালাইডৰ ক্ষেত্ৰত পাইছিলো এটো হ'ল benzylic alcohol এই benzylic alcoholৰ again 3 types যদি এই দুটা এটো বেনজিন ৰিংটো ইয়াত লাগি থাকিলে এইবাৰ similar pattern that will be 1 degree if it is benzene again benzene with another alkyl group R that will be 2 degree if it is again benzene with 2 alkyl group then it will be 3 degree ৰে benzylic halide আৰু আমি তিনি প্ৰকাৰৰ পাম 1 ডিগ্ৰী পাব পাৰো 2 ডিগ্ৰী পাব পাৰো 3 ডিগ্ৰী পাব পাৰো depends on the number of alkyl group that means it contains one benzene ring means 1 R one benzene 1 R that means 2 alkyl group one benzene 2 R that means 3 alkyl group that is 3 eto hol benzylic alcoholor classification aru benzylic alcohol bilake 1 degree 2 degree 3 degree je koribo pare eto hol amar general formula to benzylic alcoholor aru a alcohol tor a position to aru a position to থকা সাবস্টিটুয়েন্ট কেটাৰ ওপৰত নিৰ্ভৰ কৰি এটো 1 ডিগ্ৰী 2 ডিগ্ৰী বা 3 ডিগ্ৰী আমি চিনাক্তকৰণ কৰিব পাৰিব লাগিব এখিনি লৈকে তোমালোকৰ যে ক্লাসিফিকেশন অফ এলকহলস তো ইতিমধ্যে শেষ হৈ গৈছে আৰু এলকহলৰ পাছত আৰু এটা আমি কম্পাউন্ড পাম হাইড্ৰক্সিল গ্ৰুপ থকা যে যিবিলাকত হাইড্ৰক্সিল গ্ৰুপটো ডাইৰেক্টলি sp2 হাইব্ৰিডাইজড কাৰ্বনত লগত বাইন্ড হৈ থাকে ফৰ এক্সাম্পল phenol যেতিয়া that means it is second category to hobo one roman 2 that is compound containing carbon sp2 OH bond compound containing sp2 bond এই বন্ধ থকা এনেকুৱা কম্পাউন্ড বিলাক কেনেকে ক্লাসিফাই যদি আমাৰ sp2 হাইব্রিডাইজ হয় that means it must double bond with other substitute that is it will be this OH group directly bind with carbon with double bond that means it is sp2 hybridized state hybridization of this carbon will be sp2 and OH group directly bind with this carbon. Such types of alcohols are known as vinylic alcohol. এখিনি কোৱা হয় vinylic alcohol. আৰু যেতিয়া ই ডাইৰেক্ট এৰোমেটিক ৰিঙৰ লগত থাকিব
OH. Again, this carbon sp2 hybridized. Now these are known as phenols. A compound to কোৱা হয় phenol. Phenol or অন্য substituent to থাকিব পাৰে. Similarly, that is another phenol is this CH. Now what is this? This is CH3. This is 2-methyl phenol. And these are known as phenols. This is substituted phenols. This is simple phenol. Now this OH group directly bind with this is sp2 hybridized. sp2 hybridized carbon. Here OH group is bind with sp2, but difference is there. This is an aromatic ring and this is an open chain. This is alkene and this is aromatic ring. This is known as phenylic alcohol and this is known as phenols. These are the classifications. Depends on the nature of carbon and depends on the types of alkyl group attached with carbon where OH group is binded. Ekhini hol tomalokor alcohol phenol lor classification. Ether classification to ami konman separate ke pohibo lagibo. Punor 1 minute break kori dia.